ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন এআইনে আজি দুদিনীয়া কাৰ্যসূচী লয় ফ'ৰ্থ নেশ্যনেল কনফাৰেন্সখন ইয়াতে IIT গুৱাহাটীত আয়োজন কৰিছোঁ। ইয়াতে আপোনাৰ more than 600 মানে পাৰ্টিচিপেণ্ট গোটেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে আৰু ইয়াতে এই দুদিনীয়া কাৰ্যসূচীত আমাৰ বহুত ধৰণৰ ধৰক পেনেল ডিছকাশ্যন থাকিব, ডিবেট থাকিব তাৰপিছত সাইণ্টিফিক পেপাৰ প্ৰেজেণ্টেশ্যন আছে যিটো ৰিচাৰ্চৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু যিমানখিনি মানুহ ইয়াতে আহিলে এই দুদিনত চবৰে মাজত এটা নেটৱৰ্কিং হ'ব, এক্সচেঞ্জ অফ আইডিয়াছ হ'ব আৰু যিখিনি ৰিচোৰ্চ পাৰ্চন আমি চুজ কৰিছোঁ আমাৰ অসমৰ নহয় অকল বাহিৰৰো আছে। মুম্বাইৰ পৰা এগৰাকী আহিব ডক্টৰ ৰাণী ছেঠী আৰু এগৰাকী দিল্লীৰ পৰা অহা কথা আছিলে, তেখেতে আহিব নোৱাৰিলে বিশেষ কাৰণত, কিন্তু তেখেতৰ টকটো আমি ভাৰ্চুৱেলি আমি টকটো কৰিব দিম। তেখেতৰ নাম হৈছে সংগম গমেজ। তেখেত এগৰাকী ফাউণ্ডাৰ অফ চিন্ধিয়া হেল্থ আৰু ANEI বুলি এটা নাৰ্ছিং এছ'চিয়েশ্যন আছে, তাৰে আপোনাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট হয়। চ' তাৰোপৰি আমাৰ অসমৰ যিখিনি আমাৰ ৰিচোৰ্চ পাৰ্চন আছে বা মডাৰেটৰ চেয়াৰপাৰ্চন গোটেইখিনিয়ে এক্সপিৰিয়েঞ্চ পাৰ্চন হয়। নাৰ্ছিং ফিল্ডত তেখেতসকলৰ বিশেষ অৰিহণা আছে আৰু বহুতখিনি এক্সপিৰিয়েঞ্চ থকা মানুহখিনি আমি ইয়াতে আজি গোটাইছোঁ আৰু সেইখিনিৰ পৰা যিমানখিনি পাৰ্টিচিপেণ্ট আছে চবেই বহুতখিনি শিকিব পাৰিব, কাৰণ আমাৰ টপিকটো হৈছে আজি ধৰক নাৰ্ছিং এক্সেলেঞ্চৰ ওপৰত কৰা হৈছে। নাৰ্ছিং এক্সেলেঞ্চ এতিয়া সময়ৰ কাৰণে বহুত জৰুৰী, য'ত নেকি সকলোৰে মাজত ধৰক ৰিচাৰ্চৰ কথা আহিব, ইন'ভেশ্যন কেনেকৈ আহিব, লিডাৰশ্বিপৰ কথা আহিব। যিখিনি নাৰ্ছিং ফিল্ডৰ থকা মানুহ হস্পিটেলত হওক বা কলেজতে হওক গোটেইখিনি মানুহৰ কাৰণে ইম্পৰ্টেণ্ট আৰু